নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নাৰায়ণ সাধনা SB লৈ তোমালোকক জনাইছোঁ স্বাগতম। আজি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰথম বাৰ্ষিক ৰাজনীতি বিজ্ঞানৰ 2016 আৰু 2019 চনৰ প্ৰশ্ন কাকতৰ ৰাজনৈতিক তত্ত্বৰ 2 নম্বৰৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিবলৈ ওলাইছোঁ। তোমালোকে গুৰুত্ব দি শুনিবা হওক। 2016 চন ৰাজনৈতিক তত্ত্ব 16 নম্বৰ প্ৰশ্ন, নেতিবাচক স্বাধীনতা বুলিলে কি বুজা? উত্তৰ: নেতিবাচক স্বাধীনতাই জনসাধাৰণ আৰু তেওঁলোকৰ কাম-কাজত কোনো ধৰণৰ বাধা অথবা নিয়ন্ত্ৰণৰ উপস্থিতি থকাটো নিবিচাৰে। স্বাধীনতাৰ এই ধাৰণা অনুসৰি ব্যক্তিৰ জীৱনত কেতবোৰ কথা সম্পূৰ্ণৰূপে বাহ্যিক হস্তক্ষেপ আৰু নিয়ন্ত্ৰণমুক্ত হোৱা উচিত। 17 নম্বৰ প্ৰশ্ন, ৰাজনৈতিক সমতা কি? উত্তৰ: ৰাজনৈতিক ক্ষেত্ৰত সকলো নাগৰিকৰ মাজত সমান সুযোগ সুবিধাৰ ব্যৱস্থা থাকিলে ৰাজনৈতিক সমতা থকা বুজায়। সাধাৰণতে 3টা অধিকাৰ থাকিলে ৰাজনৈতিক সমতা থকা বুলি কোৱা হয়। এইকেইটা হ'ল: এ. জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে নিৰ্দিষ্ট বয়সৰ সকলো নাগৰিকৰে ভোটদানৰ অধিকাৰ থাকিব লাগে। বি. অৰ্হতাসম্পন্ন সকলো নাগৰিকৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুবিধা থাকিব লাগে। চি. অৰ্হতাসম্পন্ন সকলো নাগৰিকৰে চৰকাৰী চাকৰিৰ কাৰণে আবেদন কৰাৰ সুবিধা থাকিব লাগে। 18 নম্বৰ প্ৰশ্ন, সামাজিক ন্যায় আৰু অৰ্থনৈতিক ন্যায়ৰ মাজৰ দুটা পাৰ্থক্য উল্লেখ কৰা। উত্তৰ: সামাজিক ন্যায় আৰু ৰাজনৈতিক ন্যায়ৰ মাজৰ দুটা পাৰ্থক্য হ'ল: এ. যি সমাজত জাতি, ধৰ্ম, ভাষা, জন্ম আদিৰ ভিত্তিত মানুহৰ মাজত উচ্চ-নীচ, ডাঙৰ-সৰু আদিৰ ব্যৱস্থা নাই, সেই সমাজ সামাজিক ন্যায়ৰ ভিত্তিত প্ৰতিষ্ঠিত বুলি ক'ব পাৰি। অন্যহাতে যি সমাজত সকলো শ্ৰেণীৰ লোকে ৰাজনীতিত অংশগ্ৰহণৰ সুবিধা পায়, সেই সমাজ ৰাজনৈতিক ন্যায়ৰ ভিত্তিত প্ৰতিষ্ঠিত বুলি ক'ব পাৰি। বি. সামাজিক ন্যায়ৰ ক্ষেত্ৰত শ্ৰেণীবিভাগ যোগ্যতাৰ ভিত্তিত হ'ব লাগে, আনহাতে ৰাজনৈতিক ন্যায়ৰ ক্ষেত্ৰতো যোগ্যতাৰ ভিত্তিতহে ভোট দিয়াৰ অধিকাৰ, নিৰ্বাচনত প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ বা চৰকাৰী চাকৰি পোৱাৰ ক্ষেত্ৰত প্ৰভেদ আনিব লাগে। 19. অধিকাৰৰ যিকোনো দুটা বৈশিষ্ট্য লিখা। উত্তৰ: অধিকাৰৰ দুটা বৈশিষ্ট্য হ'ল: এ. অধিকাৰবোৰ নাগৰিকৰ ব্যক্তিত্ব বিকাশ আৰু সুখী জীৱন-যাপনৰ আহিলাস্বৰূপ। বি. সমাজৰ স্বীকৃতি লাভ কৰাৰ উপৰিও অধিকাৰে ৰাষ্ট্ৰৰ স্বীকৃতি পাব লাগে। 20. ভাৰতবৰ্ষত ধৰ্মনিৰপেক্ষতাবাদ সবল কৰাৰ দুটা উপায় উল্লেখ কৰা। উত্তৰ: ভাৰতবৰ্ষত ধৰ্মনিৰপেক্ষতাবাদ সবল কৰাৰ দুটা উপায় হ'ল: এ. শিক্ষা ব্যৱস্থাৰ প্ৰয়োজনীয় সংস্কাৰ সাধন। বি. ধৰ্মীয় সহিষ্ণুতাৰ ভাৱৰ পুনৰ জাগৰণ। 21. আমাৰ সমাজত বৰ্ধিত হিংসাত্মক কাৰ্যৰ দুটা প্ৰধান কাৰণ উল্লেখ কৰা। উত্তৰ: আমাৰ সমাজত বৰ্ধিত হিংসাত্মক কাৰ্যৰ দুটা প্ৰধান কাৰণ হ'ল: এ. জাত্যাভিমান, বি. উপনিৱেশিকতাবাদ। 2019 চন খ শাখা ৰাজনৈতিক তত্ত্ব 16 নম্বৰ, আমি ৰাজনৈতিক তত্ত্ব কিয় অধ্যয়ন কৰা উচিত? দুটা যুক্তি আগবঢ়োৱা। উত্তৰ:
আমি ৰাজনৈতিক তত্ত্ব কিয় অধ্যয়ন কৰা উচিত তাৰ দুটা যুক্তি হ'ল ৰাজনৈতিক তত্ত্বৰ অধ্যয়নে ৰাষ্ট্ৰৰ নাগৰিকসকলক দায়িত্বশীল হিচাপে নিৰ্মাণ কৰে। বি সমসাময়িক ৰাজনৈতিক আলোচনাৰ সঠিক গতিপথ নিৰ্ণয় কৰিব পাৰে। 17 সীমাবদ্ধতাৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা। উত্তৰ সীমাবদ্ধতাৰ দুটা প্ৰয়োজনীয়তা হ'ল এ সমাজৰ বিশৃংখল অৱস্থা নাইকিয়া কৰিবলৈ সীমাবদ্ধতাৰ প্ৰয়োজন হয়। বি সমাজত বসবাস কৰা বিভিন্ন জাতি গোষ্ঠীৰ মাজত কাজিয়া পেচালৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ। 18 ব্যক্তিগত অধিকাৰ ৰাষ্ট্ৰৰ ওপৰত কিয় সীমাবদ্ধতা দুটা কাৰণ লিখা। উত্তৰ ব্যক্তিগত অধিকাৰ ৰাষ্ট্ৰৰ ওপৰত সীমাবদ্ধতা হয়। তাৰ কাৰণ দুটা হ'ল এ ব্যক্তিগত অধিকাৰ ব্যক্তিৰ ওপৰতহে প্ৰযোজ্য। বি ব্যক্তিগত অধিকাৰসমূহত ৰাষ্ট্ৰই সীমাবদ্ধতা আনে। 19 নাগৰিকত্বৰ সংজ্ঞা দিয়া। উত্তৰ নাগৰিকত্ব বা নাগৰিক হ'ল কোনো এখন দেশত স্থায়ীভাৱে বসবাস কৰা বাসিন্দা যিজনে ৰাষ্ট্ৰই প্ৰদান কৰা সামাজিক আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰে, ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি ৰাষ্ট্ৰৰ প্ৰতি কৰ্তব্য পালন কৰে। 20 জাতিৰ দুটা উপাদান উল্লেখ কৰা। উত্তৰ জাতিৰ দুটা উপাদান হ'ল এ ৰাজনৈতিক সংগঠন, বি ৰাজনৈতিক চেতনা আৰু জাতীয়তাবোধ। প্ৰশ্ন 21 এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ দুটা বৈশিষ্ট্য হ'ল এ ৰাষ্ট্ৰৰ নিজা কোনো ধৰ্ম নাথাকে, বি ৰাষ্ট্ৰৰ শাসন ব্যৱস্থা ধৰ্মীয় ৰীতি নীতিৰ দ্বাৰা পৰিচালিত নহয়। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি এটি বিশেষ অনুৰোধ ৰাজনীতি বিজ্ঞানৰ প্ৰশ্নকাকতৰ প্ৰশ্নোত্তৰ, পাঠভিত্তিক প্ৰশ্নোত্তৰ আৰু অধ্যায়বিলাকৰ ক্লাছবোৰ পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।